হেল্ল' আজি হৈছে আমাৰ চেন্নাইত শেষৰটো দিন আৰু ইয়াৰ ৰাতিপুৱা উঠিলোঁ। আজি অলপমান দেৰিকৈ উঠিলোঁ। ভাইটি এতিয়াও শুয়ে আছিলে। আমি ফ্ৰেছ হৈ কিনে ব্ৰেকফাষ্ট কৰিবৰ কাৰণে আহিলোঁ। এয়া ৰাতিপুৱাৰ পৰিৱেশটো বহুত বেছি ভাল লাগে, বহুত চাফা হয় জেগাবিলাক। আৰু এয়া আমি পুৰি চব্জি খাবলৈ লৈছোঁ। ইয়াত আমি সদায় ৰাতিপুৱা পুৰি চব্জিয়ে খাইছোঁ, বহুত বেছি টেষ্টি হয়। ওচৰতে হয় ৰেষ্টুৰেণ্টখন অতিথি বুলি, আৰু ভাইটিৰ কাৰণে পেক কৰি আনিছিলোঁ। দুপৰীয়াৰ ভাত সাজো আমি আজি সোনকালেই খালোঁ, যিহেতু আমাৰ ফ্লাইট আছিলে 3:50-ত। ৰুমলৈ আহি বস্তুবিলাক পেক কৰি ল'লোঁ আৰু এয়া আমি এয়াৰপৰ্টলৈ আহিলোঁ। আমাৰ ৰুমৰ পৰা এয়াৰপৰ্টৰ ডিষ্টেঞ্চ আছিলে প্ৰায় 18 কিলোমিটাৰমান। সেয়ে আমি 1.5 ঘণ্টামান আগতেই ওলালোঁ তাৰ পৰা। আৰু আহি কেনে ইয়াতে আমাৰ বৰ্ডিং পাছবিলাক চেক হৈ আছিলে, সেয়া কৰাই ল'লোঁ। এয়া 5 দিনৰ মূৰত আমি ঘৰলৈ যাবলৈ ওলালোঁ। সময়বোৰ কেনেকৈ গ'ল আমি গমেই নাপালোঁ। ডক্টৰৰ তাত যাই থাকোঁতেই সময়বিলাক গুচি গ'ল। ইমান বেছি এক্সপ্ল'ৰ কৰা নহ'ল চেন্নাইখন। আৰু এয়া ফ্লাইটত কিবা কিবি খাই কেনে ধুনীয়াকৈ ভিউ এনজয় কৰি আমি ঘৰলৈ গৈ আছোঁ। আৰু এয়া চাওকচোন মোৰ অৱস্থা, ঠাণ্ডাত কি পিন্ধি লৈছোঁ। আৰু এয়া আমি আহি পালোঁ গুৱাহাটী এয়াৰপৰ্ট। আৰু ইয়াৰ পৰা আমি ঘৰলৈ যাওঁতে প্ৰায় 3 ঘণ্টামান লাগিব। গতিকে এয়া আমাৰ বস্তুবিলাক লৈ কেনে আমি যাবলৈ ওলালোঁ। আৰু এয়া ঘৰ আহি পালোঁ। চাওকচোন পুকিৰ অৱস্থাটো, বেচেৰাটো বহুত মিছ কৰিছে আমাক, আৰু আমিও কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে।